পদ্মনাভ বৰদলৈ আছে কিবা গান এটা উলিয়াইছে শেহতীয়াকৈ গানটোৰ নাম কিবা কৰো কৰো লাগে ঘটনাটো হ'ল তেওঁ বেলেগ এটা চেনেলত কৈছে যে অবিধানিকভাৱে হেনো তেওঁৰ কোনো ভুল নাই কাৰণ কৰো কৰো লাগে বুলি কোনো বেয়া শব্দ নহয় এতিয়া মই যদি কৈছোঁ যে চোৱাৰৰ বাচ্চা সেইটো বেয়া শব্দ নহয় এইটো গাহৰিৰ পোৱালি হয় কোনোবাখিনিত মমিতা মিত্ৰক ছাপোৰ্ট কৰিব গৈ আপুনি এনেধৰণৰ কথাহে কৈছিলে মই ভাবিলোঁ মৰ্মিতা মিত্ৰৰ খুব বিতৰ্কত থাকে মই তেওঁক মাতি দিম আৰু যে বাৰে বাৰে ক্ষমা খুজিব লাগে মই ভাবোঁ কোনো জৰুৰী নহয় তেওঁলোকক যদি ক্ষমাটো লাগে মোৰ ফেচবুক প্ৰফাইলত গৈ তাৰ পৰা ভিডিঅ'টো লৈ পেলাই চাৰ্কুলেট কৰিলে হ'ল কিন্তু কথা নাই বতৰ নাই এনেকুৱা ধমকি দিছে কিছুমানে ছ'চিয়েল মিডিয়াত পোষ্ট লিখিছে আৰু ডাইৰেক্ট মানে কিবা মানে এটা মানে ভাবুকি টাইপ আৰু তো মই একচেপ্ট কৰিছোঁ আৰু উপায়টো নাই এতিয়া নহয় মই সদায় কৈ যাম যে তেওঁলোকৰ অকণমান সহানুভূতি থকাটো দৰকাৰ কথাটো হ'ল মোৰ ৰিলেশ্যন ভাল হ'ল বুলিয়ে যে মই নিজৰ মত সলাম বা মই চেঞ্জ হ'ম মই সেইটো কেতিয়াও হ'ব নোৱাৰোঁ মোৰ কাৰণেও কোনো বেলেগ মানুহ চেঞ্জ হ'ব নালাগে আৰু বেলেগৰ কাৰণে মই চেঞ্জ নহওঁ গোটেই অসমৰ ৰাইজে মানে মোৰ পিনে বা মোক সমৰ্থন দিছে তেওঁলোকে এইটো কথা বুজা উচিত যে একচুৱেলি ৰাইজে বিচাৰে কি যিখন লিষ্ট যিখন আহিছে যিখিনি মানুহে চাইন কৰিছে বা যিখিনি আৰ্টিষ্টে চাইন কৰিছে তাতে জুবিন গাৰ্গৰ চাইন নাই ক'ব গ'লে জুবিন দাই চাইন কৰা মানে ছাপোৰ্ট কৰা যেন লাগিছে কথাখিনি ছ'চিয়েল মিডিয়াত এটা বিতৰ্কিত বিষয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ভাৰ্চেছ শিল্পী সমাজ আজি আমাৰ সৈতে আছে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ঋতু কলিতা এইগৰাকী সেইগৰাকী ঋতু কলিতা তেওঁৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত শিল্পী সমাজে তেওঁলোকে FIR দিছিল আৰু কালি দিনটোত যিহেতু তেওঁ দিছপুৰ থানাত হাজিৰ হৈছিল আৰু নিশাটো তেওঁ থানাত কটাব লগা হৈছিল আৰু আমাৰ সৈতে সংযোগ হৈছে ঋতু কলিতা আমি পোনপ্ৰথমে ঋতু কলিতাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম শিল্পী সমাজক লৈ ইমান ক্ষোভ কিয় প্ৰথমটো প্ৰশ্ন একচুৱেলি শিল্পী সমাজক লৈ মোৰ ক্ষোভ নাই দেই শিল্পী সমাজ বুলি ক'লেতো গোটেইখিনি মানুহ আহি যায় আপোনাৰ জুনিয়ৰ হওক ছিনিয়ৰ হওক নতুন হওক পুৰণি হওক বা স্বনামধন্য যিমানখিনি আছে মই একচুৱেলি চবকে এই টপিকটোত টনা নাছিলোঁ যিখিনিয়ে বেছি প্ৰাইজ ডিমাণ্ড কৰে বিহু মঞ্চৰ কাৰণে মানে যিখিনি একচুৱেলি তেওঁলোক যোগ্য নহয় সিমান টকাৰ মই সেইখিনি মানুহৰ এগেইনষ্টতে একচুৱেলি মই মাত মাতিছিলোঁ কিন্তু মোৰ কথাখিনি বা শব্দখিনিত মই সেইখিনি জেনেৰেলাইজ কৰা যেন লাগিলে তো তেওঁলোকে পুৰণি যিমানখিনি আছে আৰু বা আচলতে প্ৰকৃত যিবিলাক শিল্পী যিখিনি ছিনিয়ৰ মানুহ যেনেকুৱা JP দাস হওক বা সন্ধ্যা মেনন বাইদেউ বা এনেকুৱা আমাৰ যিমান পুৰণি মানুহখিনি তেওঁলোককো টানি আনিছে কিন্তু সেইটো তেওঁলোকে আনিব নালাগিছিলে আৰু ক'ব গ'লে মোৰ সেইখিনি মানুহক বা ছিনিয়ৰ মানুহখিনিক মই তেনেকুৱা কোনো ইণ্টেনশ্যনো নাই তেনেকুৱা কথা কোৱাৰ বা মোৰ সিমানখিনি ধৃষ্টতাও নাই সেইটো কাৰণে মই তেওঁলোকক মানে যিখিনি মানুহে কামখিনি কৰিছে মই তেওঁলোকক বেয়া পাইছোঁ আৰু গৰিহণা দিছোঁ কালি যিহেতু নিশাটো আপুনি দিছপুৰ থানাত কটাব লগা হৈছিল কালি পুলিচে কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে কি কৈছে আপোনাক তেওঁলোকে যি ধৰণে কৰিব লাগে তাকেই কৰিছে আৰু নিয়মত মানে কি কাৰণে কৰিলোঁ বা কিয় মই ক'লোঁ মই গোটেইখিনি মোৰ ষ্টেটমেণ্ট লৈছে এনেকুৱা আৰু মই সহযোগ কৰিছোঁ কি ধাৰা লগাইছে আপোনাৰ ওপৰত এইটো বৰ বিশেষ নাজানো ধাৰাকেইটা মোৰ এডভকেটে গম পাব এতিয়া অসমৰ বিভিন্ন ঠাইত আপোনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে এতিয়া আপুনি কালিৰ দিনটো যিহেতু দিছপুৰ থানাত হাজিৰ হ'ল আৰু আজি আপোনাক আহিব দিয়া হৈছে আপোনাৰ ফোনটো ইতিমধ্যে থানাত আছে আপুনি কৈছে এতিয়া অসমৰ বিভিন্ন ঠাইত যে এজাহাৰ দিছে সকলো ঠাইত আপুনি যাব লাগিব নি আপোনাক যোগাযোগ কৰিছে নি মই এডভকেটৰ লগত কথা পাতিছোঁ যদি ইমানবোৰ থানাত যদি এজাহাৰ দিয়ে আমি গোটেই কেছবিলাক মানে এটা কেছ কৰিবৰ কাৰণে হাইকোৰ্টত মই এপ্লাই কৰিম তো তেনেকুৱা কিবা এটা ছিষ্টেম আছে বুলি কৈছে মই সঠিককৈ নাজানো কাৰণ লিগেল বস্তুবিলাক ইমান মই নাজানো আৰু শিল্পী সমাজে যিহেতু তেওঁলোকে প্ৰায় 100গৰাকী শিল্পীয়ে এজাহাৰ দাখিল কৰিছে তেওঁলোকে বিভিন্ন ঠাইত আৰু তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে আপুনি তেওঁলোকৰ আগত গৈ ক্ষমা খুজিব লাগিব আপুনি খুজিবনে ক্ষমা আচলতে যিদিনাখন মই ভিডিঅ'টো দিছিলোঁ মানে লাইভ ভিডিঅ'টো যেতিয়া মই আহিলোঁ লাইভত মই ৰাতিপুৱা গম পালোঁ যে অকণমান মোৰ দুই এটা ৱৰ্ড ওলাই গ'ল মিষ্টেক বা তেনেকুৱা শব্দ ক'ব নালাগিছিলে মই ৰাতিপুৱাই মই ভিডিঅ'টো ডিলিট কৰি দিছিলোঁ আৰু লগে লগে এটা স্পষ্টীকৰণ দিছিলোঁ যে মই এনেকুৱা শব্দ ক'ব নালাগিছিলে গতিকে সকলোৱে যাতে হাৰ্ট নহয় বা মোৰ তেনেকুৱা কাকো হাৰ্ট কৰাৰ মোৰ কোনো ইণ্টেনশ্যন নাই তেনেকুৱা মই ভিডিঅ'টো অলৰেডি দিছিলোঁ কিন্তু তেওঁলোকে কি কৰিলে আগৰ সেই লাইভ ভিডিঅ'টোৰ অকণমান ক্লিপ বজাই দিলে যিখিনিত মানে মোক মানে ক'ব গ'লে বহুত বেয়াকৈ সজাই দিলে তেওঁলোকে আৰু এটা কথা তেওঁলোকক মই অনুৰোধ কৰোঁ যে মই যিটো স্পষ্টীকৰণ দিছিলোঁ বা মই যিটো ভিডিঅ'ৰ যোগেদি ক্ষমা খুজিছিলোঁ সেই ভিডিঅ'টো তেওঁলোকে শ্বেয়াৰ কৰিব লাগিছিলে বা ভাইৰেল কৰিব লাগিছিলে কিন্তু তেওঁলোকে সেইটো নকৰি অকল এটা কথাতে লাগি আছে যে ক্ষমা খুজিব লাগে কিন্তু অলৰেডি যিহেতু ছ'চিয়েল মিডিয়াইদি মই গালিটো ওলাই গৈছিলে গতিকে ছ'চিয়েল মিডিয়াইদি মই অলৰেডি ক্ষমা খুজিছোঁ আৰু 2-3টা নিউজ চেনেলতো মই কৈছোঁ যে মই চেনেলটোৰ যোগেদি
তেওঁলোকক মই ক্ষমা খুজিছোঁ। কিন্তু তাৰপিছতো তেওঁলোকে থানাত আহি কৈছে যে ক্ষমা খুজিব লাগে আৰু ফিজিকেলি ক্ষমা খুজিব লাগে। এই কথাটো হ'ল যিহেতু বস্তুটো ছ'চিয়েল মিডিয়াত কৈছোঁ, ছ'চিয়েল মিডিয়াৰে বস্তু, গতিকে ছ'চিয়েল মিডিয়াইদি মই ক্ষমা খুজিছোঁ। আৰু যে বাৰে বাৰে ক্ষমা খুজিব লাগে মই ভাবোঁ কোনো জৰুৰী নহয়। তেওঁলোকক যদি ক্ষমাটো লাগে মোৰ ফেচবুক প্ৰফাইলত গৈ তাৰ পৰা ভিডিঅ'টো লৈ পেলাই চাৰ্কুলেট কৰিলে হ'ল, সেইখিনিয়ে। তেওঁলোকে কোনোবাই আপোনাক যোগাযোগ কৰিব চেষ্টা কৰিছিল নেকি ভিডিঅ'টো দিয়াৰ পাছত? নাই, কোনো যোগাযোগ কৰা নাই। তেওঁলোকে ডাইৰেক্ট, মোৰ ভাল লাগিলে হয় যে ঠিক আছে তুমিতো ইমান নাজানা বা শিল্পীখিনিক ইমান নাজানা, মই এনেকৈ ক'লেও মই বেয়া নাপাওঁ। বা মোক যদি তেওঁলোকে যদি কিবা এডভাইচ দিয়ে, উপদেশ দিয়ে, কিন্তু কথা নাই বতৰা নাই এনেকুৱা ধমকি দিছে, কিছুমানে ছ'চিয়েল মিডিয়াত পষ্ট লিখিছে আৰু ডাইৰেক্ট মানে কিবা মানে এটা মানে ভাবুকি টাইপ আৰু। তো মই একচেপ্ট কৰিছোঁ আৰু উপায়টো নাই। ভুল বুলি মানেনে আপোনাৰ? শব্দকেইটা ক'ব গ'লে ভুল, মোৰ যিহেতু খঙত ওলাইছে। কিন্তু এটা কথা, মোৰ ইণ্টেনশ্যন নাছিলে যে তেওঁলোকক মই খং উঠাম বা তেওঁলোকক মই হাৰ্ট কৰিম। কিন্তু এইখিনিতে এটা কথা ক'ব খোজোঁ, যিটো বিষয়ৰ ওপৰত মই একচুৱেলি মাত মাতিব গৈছিলোঁ, যে বিহুৰ কেইদিন কমচে কম বা বিহু ছিজনক লৈ যিকেইটা তেওঁলোকে প্ৰগ্ৰাম কৰে বা মঞ্চ তেওঁলোকে উপস্থাপন কৰে, সেইখিনি ৰেট একদম কম হ'ব লাগে। কাৰণ প্ৰকৃত শিল্পী হ'লে তেওঁলোকৰ সমাজৰ প্ৰতিও দায়বদ্ধতা থাকে বা ৰাইজৰ প্ৰতি তেওঁলোকৰ সহানুভূতি থাকে। কিন্তু এতিয়া এনেকুৱা হৈছে শিল্পীসকলে অকল বিহুৰ সময়ত মানে ৰেটক লৈ মানে ডাঙৰ ডাঙৰ তালিকা প্ৰস্তুত কৰিছে আৰু ইতিমধ্যে গোটেই নিউজ চেনেলবিলাকত বজাই আছে। চ' সেইটোৰ কাৰণে অকণমান মানে ভালো নালাগে। আৰু এই আপুনি যিহেতু ক'লে ৰেটক লৈ মাননিক লৈ, এই কথাত আপুনি এতিয়াও অটল নে? এতিয়াও ক'বনে মাননিক লৈ মাননিটো কমকৈ যে ল'ব লাগে কণ্ঠশিল্পীসকলে? একদম এতিয়া নহয়, মই সদায় কৈ যাম যে তেওঁলোকৰ অকণমান সহানুভূতি থকাটো দৰকাৰ। কাৰণ চাওক, আজি যিকেইজন শিল্পীয়ে অত্যাধিক টকাৰ মানে তেওঁলোকে ডিমাণ্ড কৰে বা তেওঁলোকে কৈছে ইমান দিব লাগে বুলি, সেইসকল শিল্পীৰ কাৰণে কিছুমান লোকশিল্পীয়ে স্থান পোৱা নাই। কাৰণ আজি বিহু এখনৰ বাজেট যদি 10 লাখ টকা থাকে, যদি এজন শিল্পীক যদি 10 লাখ দিব লাগে, তেতিয়াহ'লে লোকশিল্পীখিনিক কি দিব? সেইকাৰণে কি হৈছে, আজিৰ বিহু মঞ্চত মানে লোকশিল্পীখিনিয়ে সিমান স্থান পোৱা নাই। যাৰ ফলত ক'ব গ'লে অৰিজিনেল আমাৰ আছামীজ যিখিনি কালচাৰ বা যিখিনি সংস্কৃতি, সেইখিনি ক'ব গ'লে ক'ৰবাত নহয় ক'ৰবাত ডিপ্ৰেছ হৈ আছে। মাজতে এটা যোৰহাটৰ এটা অনুষ্ঠানত আপোনাক দেখিবলৈ পোৱা গৈছিল ভৃগু কাশ্যপৰ সৈতে, একেলগে আছিল আপোনালোকে। কিন্তু তাৰ পাছতো এনেধৰণৰ এটা শিল্পীক লৈ যি মন্তব্য আপুনি কিয় কৰিব লগা হ'ল বুলি ভাবে? নহয়, মই একচুৱেলি ভৃগু কাশ্যপক লৈ মন্তব্য কৰা নাই। মই সকলোক লৈ কৰিছোঁ যিখিনিয়ে বেছি টকা ডিমাণ্ড কৰে বা বেছি টকা শুনায় মানে ৰাইজক বা বিহু কমিটিক। তো ভৃগু কাশ্যপক বুলি নহয়, তেনেকুৱা বহুত আৰু ছিংগাৰ আছে। মোৰ পাৰ্চনেলি মোৰ ৰিলেশ্যন খুব ভাল। কিন্তু কথাটো হ'ল, মোৰ ৰিলেশ্যন ভাল হ'ল বুলিয়ে যে মই নিজৰ মত সলাম বা মই চেঞ্জ হ'ম, মই সেইটো কেতিয়াও হ'ব নোৱাৰোঁ। মোৰ কাৰণেও কোনো বেলেগ মানুহ চেঞ্জ হ'ব নালাগে আৰু বেলেগৰ কাৰণেও মই চেঞ্জ নহওঁ। কাৰণ মই নিজৰ যিটো বিষয়ত মই কথা পাতিছিলোঁ, মই সেইটো সদায় অটল আছোঁ। বহুকেইগৰাকী শিল্পীয়ে কৈছে যে তেওঁ যদি শিল্পী কেইগৰাকীক লৈ কৈছে, বিশেষকৈ তেওঁলোকৰ নাম লৈ ক'ব লাগিছিল, গোটেই শিল্পী সমাজক ক'ব নালাগিছিল। নাম লৈ গ'লেতো আৰু পাৰ্চনেল হৈ গ'লে গোটেই। নামটো একচুৱেলি ক'ব নোৱাৰি, তেওঁলোকে বুজা উচিত। আৰু এটা কথা দেই, তেওঁলোকে মানে মোক বেলেগ বেলেগ মানে ধৰণে ফচাই আছে। ক'ব গ'লে কথাবিলাকত কেনেকৈ মোক মানে এটা মানে বান্ধিব লাগে, তেওঁলোকে সেইটো ট্ৰাই কৰি আছে। কথাটো হ'ল, এই গোটেই বিষয়বস্তুটো যেতিয়াৰ পৰা বাৰ্ষ্ট হৈছে বা যেতিয়া ভাইৰেল হৈছে, ছ'চিয়েল মিডিয়াতে হওক বা নিউজ চেনেলত হওক বা য'তে কি নহওক, গোটেই অসমৰ ৰাইজে মানে মোৰ পিনে বা মোক সমৰ্থন দিছে। তেওঁলোকে এইটো কথা বুজা উচিত যে একচুৱেলি ৰাইজে বিচাৰে কি, বা আমি শিল্পীসকল বা সেইসকল শিল্পী মই যাক লৈ কথাখিনি পাতিছিলোঁ, তেওঁলোকে এইটো কথা অকণমান বিবেচনা কৰা উচিত যে আমি ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ আছোঁ নেকি, যে ৰাইজক সন্তুষ্টি দিয়াৰ বাবে। গতিকে সেইটো কথা একচুৱেলি তেওঁলোকে বিশ্লেষণ কৰা উচিত। মানে এজ এন আৰ্টিষ্ট যদি প্ৰকৃত শিল্পী হয়, তেওঁলোকে ৰাইজৰ মাজত সদায় থাকিব লাগিব, ৰাইজৰ মানুহৰ মনত সদায় থাকিব লাগিব। গতিকে ৰাইজে যে ইমান যে তেওঁলোকক যে ক'ব গ'লে গালি দিছে বা ৰাইজেও যে ক্ষোভ উজাৰিছে মোৰ লগতে মোক সমৰ্থন দি সেইটো কথা বহুতে ছাপোৰ্ট কৰিছে। গতিকে এনেকুৱা নহয় যে তেওঁলোকক ছাপোৰ্ট নকৰক, মই এইটো কেতিয়াও নিবিচাৰোঁ। কিন্তু তেওঁলোককো মৰম কৰক, কিন্তু তাৰ কাৰণে তেওঁলোকে সেইখিনি কাম কৰিব লাগিব ৰাইজৰ কাৰণে বা নিজকে উৎসৰ্গা কৰিব লাগিব এজ এন আৰ্টিষ্ট। তেনেকুৱা আৰু কথা। এতিয়া চাওক, যিখিনি ছিনিয়ৰ যিখিনি আৰ্টিষ্ট আছে, ধৰক দীপেন বৰুৱাহঁত হওক বা যিমানখিনি পুৰণিৰ যিখিনি শিল্পী আছে, তেওঁলোকে কেতিয়াও ইমান টকা ডিমাণ্ড নকৰে। তেওঁলোকে পাৰিলে ফ্ৰীতে শ্ব' কৰে, কিন্তু মিনিমাম খৰচাখিনি লয় নিশ্চয়কৈ, চবেই জানে। কিন্তু এতিয়া এনেকুৱা হৈছে, মিউজিচিয়ান হওক বা গোটেইখিনি ছাউণ্ডৰ কাৰণে ইমান টকা নালাগে, কিন্তু বহুত বেছি টকা ডিমাণ্ড কৰে তেওঁলোকে, যিটো একচুৱেলি উচিত নহয়, কমচে কম বিহুৰ কাৰণে। কাৰণ বিহুটো ক'ব গ'লে আমাৰ একদম নিজৰ বস্তু, ক'ব গ'লে আমাৰ এটা আৱেগ। গতিকে বিহুটোক লৈ মই কৈছিলোঁ যে
এইটো এটা বেপাৰ বুলি ভাবিব নালাগে আৰু বেপাৰ শব্দটো এটা কাৰণতে কৈছিলোঁ য'ত পইচাৰ লেনদেন হয় সেইটো বেপাৰ বুলিয়ে কয় গতিকে বেপাৰটো অকণমান কমকৈ কৰিলে ভাল সেইখিনি আৰু আপুনি এক সংবাদমেলৰ যোগেদি আপুনি এইখিনি কথা কৈছিল আচলতে দিছপুৰ প্ৰেছ ক্লাবৰ সেই সংবাদমেলৰ পাছতে বিতৰ্ক আৰম্ভ হৈছিল কোনোবাখিনিত মমিতা মিত্ৰক ছাপোৰ্ট কৰিব গৈ আপুনি এনেধৰণৰ কথাহে কৈছিলে আচলতে যিটো সংবাদমেল আছিলে নহয় দিছপুৰ প্ৰেছ ক্লাবত সেইটো মানে মৰ্মিতা মিত্ৰক ছাপোৰ্ট কৰিব বুলি মই তেনেকুৱা প্ৰেছ মিট দিয়া নাছিলোঁ একচুৱেলি মই গান এটা ৰিলিজ কৰিছিলোঁ মই ভাবিলোঁ মৰ্মিতা মিত্ৰৰ খুব বিতৰ্কত থাকে মই তেওঁক মাতি দিওঁ তেওঁ অকণমান কৈ দিয়ক মানে গানটো যাতে অকণমান মাইলেজ পায় চ' তেওঁক মাতি দিলোঁ তেনেকৈ প্ৰেছ মিটটো হৈ গ'ল আৰু নিউজৰ মানুহখিনিয়ে মোক দেখি পেলাই জানে যে এই মানুহজনেতো অকণমান কিবাকিবি কৈ দিয়ে এওঁতো অকণমান ঠিক নাই মুখখন কি কয় মোক কিবাকিবি প্ৰশ্ন সুধিলে মই কিবাকিবি কৈ দিলোঁ কমচে কম ৰেটক লৈ আৰু চাওক মই মৰ্মিতা মিত্ৰ মোৰ ওচৰত বহি আছে বুলি যে মই কোনোবা শিল্পীক ছাপোৰ্ট নকৰিম বা কাৰোবাক ছাপোৰ্ট কৰিম এনেকুৱা নহয় ইভেন মৰ্মিতা মিত্ৰতো ভালেখিনি পইচা লয় কিন্তু মই যে কথাখিনি যে কৈছোঁ মই গোটেই অসমীয়া ৰাইজৰ কাৰণে কৈছোঁ অসমীয়া সমাজৰ কাৰণে কৈছোঁ গতিকে ইয়াত মই কোনো পাৰ্চিয়েলি কাকো ছাপোৰ্ট কৰা নাই আৰু মই তেনেকুৱা মই কেতিয়াও নকৰোঁ কথাটো হ'ল মৰ্মিতা মিত্ৰ সেইখিনি সময়ত বহি আছিল কিন্তু বেছিভাগ মানুহে ভাবি ল'লে যে মই মৰ্মিতা মিত্ৰক ছাপোৰ্ট কৰিছোঁ আৰু বাকী অসমীয়া যিখিনি লোকেল শিল্পী তেওঁলোকক মই বা ছাপোৰ্ট কৰা নাই বা সমৰ্থন কৰা নাই বুলি ভাবিছোঁ জুবিন গাৰ্গৰ সৈতে কিবা যোগাযোগ হৈছেনে তেওঁ কিবা কৈছে নি এই ক্ষেত্ৰত নাই এই ক্ষেত্ৰত তেওঁৰ মতামত মই পোৱা নাই কিন্তু মানে যিখন লিষ্ট যিখন আহিছে যিখিনি মানুহে ছাইন কৰিছে বা যিখিনি আৰ্টিষ্টে ছাইন কৰিছে তাতে জুবিন গাৰ্গৰ ছাইন নাই ত' এই ক্ষেত্ৰত ভাবোঁ জুবিন দাই চাগে ৰাইজৰ যিটো মানে মতামত বা ৰাইজে যিখিনি বিচাৰে তেওঁ চাগে নিশ্চয় বুজি পাইছে আৰু অলৰেডি ৰিজাল্টটোতো গোটেই ছ'চিয়েল মিডিয়াত হওক বা নিউজত মানে ওলাই গৈছে যে ৰাইজে একচুৱেলি মই কোৱা কথাখিনি সমৰ্থন কৰিছে আৰু মই ভাবোঁ জুবিন দাই সেই কথাখিনি বুজি পাই পেলাই তেওঁ তাত ছাইন কৰা নাই ক'ব গ'লে জুবিন দাই ছাইন কৰা মানে ছাপোৰ্ট কৰা যেন লাগিছে কথাখিনি ছাইন যিহেতু নাই ৰাইট আৰু দিছপুৰ থানাত যিহেতু বিশেষ কিছু চৰ্তত আপোনাক আজি আহিবলৈ দিয়া হ'ল বুলি আমি গম পাইছোঁ চৰ্তসমূহ কি মানে কেনেধৰণৰ কথা আপুনি লিখিব লগা হৈছে ক'ব লগা হৈছে তেওঁলোকে কৈছে যে মই যিখিনি মতামত ৰাখিছোঁ বা মই যি ধৰণৰ কথা পাতোঁ মোৰ তাত কোনো বাধ্যবাধকতা নাই ক'ব গ'লে কিন্তু কথাটো হ'ল মানে ৱৰ্ডছবিলাক অকণমান মাৰ্জিত হ'ব লাগে বা যিমান পাৰোঁ মানে শ্লেং ৱৰ্ডবিলাক যাতে ইউজ নকৰোঁ সেইটো হ'ব লাগে আৰু মই তেতিয়া কৈছোঁ যে এইটো একচুৱেলি শ্লিপ অফ টাং আছিলে অকণমান মই খং উঠি আছিলে মই তেনেকৈ ওলাই গৈছিলে আৰু এইখিনিতে এটা কথা কওঁ দেই মানে ৱৰ্ডছ দুটাক লৈ যেতিয়া মই কথা ক'লোঁ মানে বহুত শিল্পীয়ে কৈছিলোঁ সেইটো মই একচেপ্ট কৰোঁ সেইটো মানুহ মোৰ ইয়াতে মিছা কথা ক'ব লাগে নাই মই চবখিনি একচেপ্ট কৰোঁ মই তেওঁলোকক কৈছোঁ যে ঠিক আছে মই ভুল কৰিছোঁ দুটা শব্দ ওলাই গৈছিলে কিন্তু তেওঁলোকে কিছুমান শিল্পীয়ে দেই মানে যিবোৰ শিল্পীয়ে মানে কিছুমান ডুৱেল মিনিং বা ফাল্টু লিৰিক্সৰ গান গায় সেইবিলাক শিল্পীও আহি মানে মই শিল্পী বুলি ক'ব লাজে লাগে তেওঁলোকে আহি পেলাই থানাত কেছ দিছে বা সংবাদ মাধ্যমৰ আগত তেওঁলোকে মন্তব্য ৰাখিছে এতিয়া ধৰি লওক পদ্মনাভ বৰদলৈ আছে কিবা গান এটা উলিয়াইছে শেহতীয়াকৈ গানটোৰ নাম কিবা কৰো লাগে এতিয়া ঘটনাটো হ'ল তেওঁ বেলেগ এটা চেনেলত কৈছে যে অবিধানিকভাৱে হেনো তেওঁৰ কোনো ভুল নাই কাৰণ কৰো লাগে বুলি কোনো বেয়া শব্দ নহয় এতিয়া মই যদি কৈছোঁ যে চোৱাৰৰ বাচ্চা সেইটো বেয়া শব্দ নহয় এইটো গাহৰিৰ পোৱালি হয় কিন্তু কথাটো হ'ল চোৱাৰৰ বাচ্চা বুলি কোৱাৰ লগে লগে মানুহে গম পায় যে এইটো তেওঁ গালি দিছে সেইটো মই একচেপ্ট কৰিছোঁ যে এইটো গালি হয় কিন্তু তেওঁ যিটো শব্দ কৈছে সেইটোও যদি শুনে নহয় মানুহে বেয়াটো এটা ফিলিংছ আহে গতিকে কথাটো হ'ল অভিধানিক বস্তুটো বেলেগ কিন্তু মানুহে বুজে কি আপুনি গান এটা উলিয়াইছে কৰো লাগে নিশ্চয়তো ৰাইজে বেয়া বুলিও গম পাব বা বেয়া বুলিও বুজিব গতিকে তেওঁলোকৰো এখন মানে সংবিধান বা এটা কমিটি থকা দৰকাৰ যাতে কমচে কম ছিনিয়ৰখিনিক লৈ এখন মানে কমিটি বনোৱা দৰকাৰ যাতে যিকোনো ছিংগাৰে গান এটা ৰিলিজ কৰাৰ আগত যাতে লিৰিক্সখিনি যাতে তেওঁলোকে চেক কৰে যাতে সমাজত এটা বেয়া প্ৰভাৱ যাতে নপৰে মই সেইটো বিচাৰোঁ গতিকে তেনেকুৱা ধৰণৰ কথা আৰু আপুনি কৈছে যে এনেকুৱা শব্দ কিছুমান ব্যৱহাৰ নকৰিবলৈ এতিয়া যিহেতু আপুনি কৈছে আপুনি আপোনাৰ এডভকেটে আপোনাৰ সকলো চাইছে এতিয়া আৰু এনেকুৱা ভিডিঅ' এইটো ক্ষেত্ৰত বনাবনে শিল্পী সমাজক লৈ শিল্পী সমাজক লৈ একচুৱেলি মই শিল্পী সমাজক লৈ টাৰ্গেট যে কৰোঁ এনেকুৱা নহয় মই চব কথাতে মই মাতো যিবোৰ কথা মোৰ বেয়া লাগে বা যিবোৰ কথা একচুৱেলি সমাজ বিৰোধী আৰু সমাজ বিৰোধী বুলি এটা কাৰণতে ক'লোঁ যিহেতু তেওঁলোকে হিচাপতকৈ বেছি টকা ডিমাণ্ড কৰিছে গতিকে এইটো বস্তুটো ক'ব গ'লে ৰাইজ বিৰোধী বা সমাজ বিৰোধী তো অকল শিল্পী সমাজ বুলি নহয় যিকোনো ক্ষেত্ৰত মই মাতি যাম আৰু তাৰ কাৰণে লাগিলে মই যি পৰ্যায়ৰ সন্মুখীন হ'ব লাগে মই তাৰ কাৰণে সদায় সাজু কথাখিনি মুঠতে কৈ যাব আপুনি নিশ্চয় মই সদায় কথা কৈ যাম কাৰণ যিহেতু গোটেই অসমৰ ৰাইজ
বা অসমীয়া মানুহে মোক গোটেইখিনি ছাপোৰ্ট দিছে। অলম'ষ্ট 95% বুলি ক'লেও ভুল নহয়, মানুহে মোক ছাপোৰ্ট দিছে আৰু সেইকাৰণে মই গোটেই অসমীয়া ৰাইজৰ প্ৰতি মই চিৰকৃতজ্ঞ। আৰক্ষী আৰু কেতিয়া হাজিৰ হ'ব কৈছে আপোনাক? নেক্সট তেওঁলোকে 25 তাৰিখে হাজিৰ হ'ব দিছে।